টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোমালোকৰ যেটো অসমীয়া আছে বা তোমালোকৰ যেটো এছামিজ এমআইএল আছে হেতু তোমাৰ ৰচনা আহিব 8 মাৰ্কৰ তো কোনটো ৰচনা তুমি মুখস্থ কৰিবা আৰু সেই ৰচনাটো তুমি কোৰ পৰা মুখস্থ কৰিবা আৰু কেনেকৈ মুখস্থ কৰিবা আৰু তাৰ লগতে ছন্দৰ পৰা আহিব 4 মাৰ্ক তো টোটাল আমাৰ 8 4 12 মাৰ্ক টোটাল 12 মাৰ্ক তোমালোকে 100% কমন ফিলোৱাৰ উদ্দেশ্যে আজি তোমালোকৰ লগত এই ভিডিওটো আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক যিখিনি তথ্য মই দিম সেইখিনি মই মনে কৰা কোনো তথ্য নহয় এতে চা তোমালোকৰ যেটো টেষ্ট পেপাৰ আছে সেই টেষ্ট পেপাৰৰ পৰা আৰু তোমাৰ যোৱা 2016 ৰ পৰা 2024 চনৰ ভিতৰত যিমান কেইটা কোৱেশ্চন আহিছে গুটেই কেইটা কোৱেশ্চন মই এনালাইসিস কৰিছো আৰু এনালাইসিস কৰাৰ পিছতে তোমালোককে ভিডিওটো বনাই আছো তোমালোকে ভিডিওটো হেকলৈকে চাই থাকা আৰু এছামিছৰ তোমাৰ যিকোনো ধৰণৰ বা তোমাৰ বেলেগ বেলেগ সাবজেক্টৰ যিকোনো ধৰণৰ হেল্প লাগে মই ফ্ৰী অফ কষ্ট 100% ফ্ৰী তোমালোকক সহায় কৰি আছো তোমালোকে গমে পাইছা যদি প্ৰথমৰ পৰা মোৰ ভিডিওবোৰ চোৱা তো তোমালোকৰ যদি মূলভাৱবোৰ লাগে ইয়াৰ আগতে এটা ভিডিও আপলোড কৰিছো তাৰ পৰা তোমালোকে চাই লবা বহুতখিনি কমন পৰিব তো চোৱা তোমাৰ এই বছৰ প্ৰি টেষ্টত তোমাৰ যিবোৰ কোৱেশ্চন আহিছে সেই কোৱেশ্চনখিনি তোমালোকে চোৱা কি তোমাৰ ৰচনা আহিছে এবাৰ প্ৰি টেষ্টত মই গুটেই কেইটা ইয়াতে লিখিছো মই তোমালোকক এই গুটেইখিনি কম আৰু তাৰ পিছত মই কনক্লুজনত যাম যে তুমি কোনটো মুখস্থ কৰিবা এতে সব মই সিরিয়াল বাই কৈ গৈছো এতে সব যেটো কামৰূপ মেট্ৰ জিলাত আহিছে তিনিটা প্ৰাকৃতিক দুৰ্যোগ বিজ্ঞানৰ অৱদান আৰু খেল ধেমালিৰ প্ৰয়োজনীয়তা বজালি জিলাত আহিছে তোমাৰ প্ৰিয় সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে লিখিবলৈ আহিছে তাৰ পিছত আহিছে তোমাৰ জীৱনৰ লক্ষ্য আৰু এটা আহিছে বাতৰি কাকত বৰপেটা জিলাত আহিছে প্ৰিয় সাহিত্যিক কুটিৰ শিল্প দূৰদৰ্শন চৰাইদেউ জিলাত আহিছে তোমাৰ প্ৰিয় গ্ৰন্থ অসমৰ প্ৰাকৃতিক সম্পদ আৰু পুথিভঁৰাল ধুবুৰী জিলাত আহিছে তোমাৰ জীৱনৰ লক্ষ্য দূৰদৰ্শন আৰু অসমৰ প্ৰাকৃতিক সৌন্দৰ্য একেটা আহিছে তাৰ পিছত তোমাৰ ডিব্ৰুগড় জিলাত কি আহিছে চোৱা ডিব্ৰুগড় জিলাত আহিছে অসমৰ ধ্ৰুপদী অসমীয়া ভাষা শিক্ষামূলক ভ্ৰমণ আৰু কৃষকৰ সমস্যা যোৰহাট জিলাত আহিছে তোমাৰ এটো যুৱ উশৃংখলতা বটা বিতৰণী সভা গ্ৰন্থমেলা কামৰূপ ৰুৰেল জিলাত আহিছে তোমাৰ খেল মহাৰণ প্ৰিয় গ্ৰন্থ আৰু নিবনুৱা সমস্যা তাৰ পিছত আছে তোমাৰ কাৰ্বি আংলং জিলাত আহিছে চোৱা এটো পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ প্ৰিয় সাহিত্যিক দুটা আহিছে কাৰ্বি আংলং জিলাত লখিমপুৰ জিলাত আহিছে প্ৰিয় সাহিত্যিক কাৰিকৰী শিক্ষাৰ ব্যৱস্থা মানে ভোকেশনাল এডুকেশনৰ কি প্ৰয়োজন আছে হেতু তাৰ পিছত আহিছে ছাত্ৰৰ কৰ্তব্য নগাঁও জিলাত আহিছে জীৱনৰ লক্ষ্য তোমাৰ জীৱনৰ লক্ষ্য তাৰ পিছত আহিছে শৈক্ষিক পৰিৱেশ আৰু বিদ্যাৰ্থী আৰু বানপানী শিৱসাগৰ জিলাত আহিছে পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ প্ৰিয় সাহিত্যিক আৰু দূৰদৰ্শন এতিয়া চোৱা এই 13টা জিলাত আমি চালু কোন কেইটা আহিছে এতিয়া চোৱা তোমাৰ 2016 ৰ পৰা 2024 চনৰ ভিতৰত কোন কেইটা ৰচনা আহিছে 2016 ত আহিছে তোমাৰ প্ৰিয় গ্ৰন্থ অসমৰ প্ৰাকৃতিক সম্পদ আৰু আহিছে শিক্ষা ব্যৱস্থা আৰু মূল্যবোধ শিক্ষা 2017 ত আহিছে বিজ্ঞানৰ অৱদান পুথিভঁৰাল আৰু কুটিৰ শিল্প 2018 চনত আহিছে তোমাৰ প্ৰিয় গ্ৰন্থ বানপানী আৰু প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ 2019 চনত আহিছে স্কুলৰ আলোচনী অৰ্থাৎ স্কুল মেগাজিন বিজ্ঞানৰ প্ৰভাৱ আৰু দূৰদৰ্শন 2020 চনত আহিছে বটা বিতৰণী সভা তোমাৰ স্কুলৰ বটা বিতৰণী সভা শৈক্ষিক দিশ আৰু তোমাৰ বিদ্যাৰ্থীসকল আৰু প্ৰিয় সাহিত্যিক 2021 চনত আহিছে পুথিভঁৰাল ভাৰতৰ জনসংখ্যাৰ সমস্যা আৰু অসমৰ প্ৰাকৃতিক সৌন্দৰ্য তোমালোকে হ্যান্ডৰাইটিংৰ ফালে নাচাবা বাৰু তাৰ কাৰণে সৰি আৰু এফালে চোৱা 2022 চনত আহিছে কি 2022 চনত আহিছে প্ৰাকৃতিক সম্পদ তোমাৰ প্ৰিয় গ্ৰন্থ আৰু ছাত্ৰ ছাত্ৰী আৰু ইয়াৰ সমাজ সেৱা 2023 চনত আহিছে নিবনুৱা সমস্যা দূৰদৰ্শন কাৰিকৰী শিক্ষা আৰু তোমাৰ 2024 চনত আহিছে দুটা এটা হৈছে অসমৰ পৰ্যটন উদ্যোগ আৰু তোমাৰ প্ৰিয় গ্ৰন্থ এতিয়া মই কনক্লুজনত আহিছো চোৱা তোমালোকে কোন কেইটা মুখস্থ কৰিবা তোমাৰ প্ৰিয় সাহিত্যিকটো বহুত ইম্পৰ্টেন্ট হয় অসমৰ কুটিৰ শিল্প বিজ্ঞানৰ অৱদান আৰু পুথিভঁৰাল তোমালোকে এই চাৰিটা ৰচনা মুখস্থ কৰিবা এতিয়া তোমালোকে এই চাৰিটা ৰচনা মুখস্থ কৰিবা কৰ পৰা তোমালোকৰ স্কুলৰ পৰা যিখন বুক দিছে অসমীয়া সৰল ব্যাকৰণ বুলি যিখন বুক দিছে সেইখন বুকত আছে নহলে তোমাৰ অসমীয়া ৰচনা বিচিত্ৰা হেতুটো ধুনিয়াকে দিয়া আছে তো ইয়াতে তোমাৰ 8 মাৰ্ক হৈ গল আৰু তোমালোকৰ যদি PDF ফাইল লাগে এই ৰচনাবোৰৰ তোমালোকে মোৰ তাতে পাই যাবা তোমালোকে WhatsApp চেনেলত জয়েন হোৱা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল 4 মাৰ্কৰ কাৰণে ছন্দটো 4 মাৰ্ক আহিব 100% গ্যাৰান্টি আৰু এই ছন্দটো তুমি কোৰ পৰা মুখস্থ কৰিবা ছন্দৰত মোৰ ওচৰত তোমাৰ আছে আৰু এই ছন্দৰ ওপৰত মই অলৰেডি ভিডিও আপলোড কৰিছো তোমালোকে যদি ভিডিও চোৱা নাই তেতিয়াহলে ভিডিও চাই লবা প্লেলিষ্ট বনোৱা আছে তাতে ধুনিয়াকে দিয়া আছে
তাৰপিছত তোমাৰ এটা শব্দত প্ৰকাশ কৰা সেইখিনিও দিছোঁ। তাৰপিছত তোমাৰ সমাসৰ বিষয়েও দিছোঁ। তাৰপিছত ভুল বাক্যৰ শুধৰণি সেই বিষয়ে ভিডিঅ' আপলোড কৰা আছে। তোমালোকে ভিডিঅ'বোৰ চাই ল'বা, তোমালোকৰ বহুতখিনি হেল্প হ'ব। 100% ফ্ৰীত তোমালোকে নোটছবোৰো পাই যাবা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো আজি আছিল আমাৰ এই 12 মাৰ্কৰ আলোচনা। তো তোমালোকে ভালদৰে ষ্টাডি কৰা আৰু তোমালোকৰ পৰীক্ষা কেনেকুৱা হয় তোমালোকে ডেফিনেটলি মোক জনাবা। ধন্যবাদ, ভালদৰে ষ্টাডি কৰা, বেষ্ট অফ লাক থাকিল সকলোকে।